হেল্ল' কি খবৰ সকলো ভালে আছে চাগে আজি এটা নতুন ভিডিঅ' দিছোঁ আকৌ এখন মই বেংগলোৰ গৈছিলোঁ মাজতে মে' মাহত তাৰে ভিডিঅ' কৰি ৰাখিছিলোঁ বেংগলোৰ গৈ আমি পাইছিলোঁগৈ ৰাতি 2টা বজাত মৰ্ণিঙে আৰু তাৰ পৰা আৰ্লি মৰ্ণিং আকৌ মেকআপ ষ্টাৰ্ট কৰিব হ'ল মেকআপ কৰি আছোঁ কইনাৰ আৰু কইনাগৰাকী খুব মৰম লগা খুব ধুনীয়া দেখিবলৈ আৰু মোকো খুব ভাল পায় তেওঁলোকে একচুৱেলি আৰু তেওঁলোকৰ কামবোৰ মই কৰোঁৱেই এয়া কইনাৰ বেছ হৈ গৈছে বেছ হৈ গৈ এতিয়া তাৰ পৰা এয়া মেকআপ কৰি আছোঁ কমপ্লিট হ'ব আৰু কইনা ইমানখিনিলৈকে কেনেকুৱা পাইছে কমেণ্টছ কৰিব আৰু এয়া মেকআপ কৰি আছোঁ খুব ভাল লাগিছিলে একচুৱেলি বেংগলোৰত গৈ আৰু তেওঁলোকে খুব ধুনীয়াকৈ আমাক লৈ গৈছিলে ফ্লাইটত অহা যোৱা চব দি মেলি লৈ গৈছিলে খুবেই ভাল মানুহ আৰু মোকো খুব মৰম কৰে তেওঁলোকে এয়া হৈ গ'ল বেছ ফেচ মেকআপ হৈ গ'ল আই মেকআপ হৈ গ'ল তাৰপিছতে আৰু এয়া এইটো আই মেকআপ হৈ গ'ল লিপষ্টিক দিব আছোঁ তাৰ পৰা হৈ যাব এয়া কইনা কমপ্লিট হৈ গ'ল আৰু হেয়াৰ ষ্টাইলটো কেনেকুৱা পাইছে জনাব হাফ কাৰ্ল কৰিছিলোঁ তেওঁলোকে বিচাৰিছিলে একচুৱেলি এনেকৈ হেয়াৰ ষ্টাইলটো আৰু কষ্টিউমটোও খুব ধুনীয়া ধুনীয়া দেখিছে কইনা গতিকে এয়া হেয়াৰ ষ্টাইলটো হৈ গ'ল অৰ্নামেণ্টছ ধুনীয়া খুব ধুনীয়া তেওঁলোকৰ ৰাতিপুৱা অনুষ্ঠান আছিলে এইটো আশীৰ্বাদ বুলি কয় এইটো তেওঁলোকৰ আছিলে এইটো অনুষ্ঠান একচুৱেলি মুছলিম বিয়া হয় অনুষ্ঠানটো ভালকৈ নামটো মই ক'ব পৰা নাই এইটো গতিকে এইটো প্ৰথম দিনা আৰু মেকআপ আৰু প্ৰথম দিনাৰ তাৰপিছত এয়া কইনা ৰেডি হৈ গ'ল ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব কমেণ্টছ কৰিব